কলাগাছৰ লক্ষ্মণ বস্ত্ৰই ৰাজহুৱা নামঘৰৰ তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ আজি সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি পুৱা ভাগত প্ৰাতঃ প্ৰসংগ গছপুলি ৰোপণৰ লগতে ধৰ্মসপ্তাহ উদযাপন কৰা হয়। তাৰ পাছতো ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। মঙলবাৰে ভাগৱত পাঠ অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি মন্দিৰা ভৰালীয়ে ভাগৱত পাঠ কৰাৰ লগতে ব্যাখ্যা কৰে জিতেন দাধৰাই। একেদৰে বুধবাৰেও ভাগৱত পাঠ কৰে জিতেন লকৰ আৰু ব্যাখ্যা কৰে অনিল তাতে। সন্ধ্যা ভাগত দিহানাম আৰু ঘোষাপাঠৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী আৰু মূল সভাত কৃষ্টি প্ৰতিযোগিতাৰ দিহানাম আৰু ঘোষাপাঠৰ স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা নগদ ধনৰ লগতে একোখনকৈ ধৰ্মপুথি প্ৰদান কৰা হয়। অনুষ্ঠান ভাগত বিভিন্ন প্ৰান্তৰ পৰা ভক্তবানসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠান ভাগ পৰিচালনা কৰে পৰেশ বৰা আৰু দেৱজিৎ বৰাই। কাৰ্যসূচী ভাগ সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত সন্তুষ্টি প্ৰকাশ কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ইছা 24x7। মানৱতাই ধৰ্মই কি এক হৈছে সৎ পথত আমি আগুৱাই যায় আৰু আমাৰ ভৱিষ্যত মইনাহঁতক বা কণ্ঠক আমাৰ বৃহৎ পৰিণতসকলক আমি সৎ পথ আমাৰ আজি আমি ইমান এটা সৌভাগ্য দিম ভগৱান অনুষ্ঠান হৈছে এইটো মানে সঁচাকৈ এটা মানে আদৰ্শগত এটা অনুষ্ঠান। আমাৰ যিখিনি সমাজখনৰ সকলো মানুহ মিলি পেলাই এই অনুষ্ঠানটো ইয়াত দ্বিতীয়বাৰ অনুষ্ঠান যোৱাবাৰ আৰম্ভ হৈছিলে। গতিকে আজিৰ
অনুষ্ঠানটোত যিসকল ভক্তসকলক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ উপস্থিতি আজি প্ৰস্তুত হৈছে। যোৱাকালি যিটো আমাৰ আৰম্ভণি আছিলে সাংস্কৃতিক শোভাযাত্ৰা বৰ সুন্দৰ এটা শোভাযাত্ৰা হৈছিলে, সমন্বয়ৰ এটা শোভাযাত্ৰা হৈছিলে। তাৰপিছতেই দুপৰীয়া ইয়াত নাম প্ৰসংগ, তাৰপিছতেই ৰাতিলৈ মানে সমন কীৰ্তন কৰা হৈছে। আজি যিটো অনুষ্ঠান আছে সন্ধিয়া বন্তি প্ৰজ্বলন আছে, তাৰপিছতেই সকলোৱে দিহা নামৰ এটা প্ৰতিযোগিতাৰ অনুষ্ঠান আৰম্ভ কৰিছে। তাত বহুকেইটা দল ইতিমধ্যে আমি আহিব বুলি গম পাইছোঁ। আমি আদৰণি জনাইছোঁ আৰু তেখেতসকলে আহক। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা সম্প্ৰীতি এটা আমি এনাজৰি আমাৰ ইয়াত সক্ৰিয় কৰি ৰাখিব বিচাৰিছোঁ যে আমাৰ অনুষ্ঠানটোৱে জীয়াই থাকক আৰু সকলোৱে সহযোগিতাৰ অনুষ্ঠানটো অকল ইয়াত আমাৰ অসমীয়াসকলে জড়িত হৈ থকা নাই। ইয়াত বিভিন্ন জনজাতি বা বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, সকলোৱে দান বৰঙণি দিছে আৰু সকলোৱে সহযোগিতা কৰিছে। তাৰ কাৰণে আমি আজি উদযাপন সমিতিৰ তৰফৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিখন কমিটিৰ সভাপতি সম্পাদকে নেতৃত্ব লৈ অনুষ্ঠানটো আগবঢ়াই নিছে তেখেতসকলক আমি সঁচাকৈ ধন্যবাদ দিছোঁ। কাৰণ এটা বৃহৎ অঞ্চলক সামৰি পেলাই তেওঁলোকে অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে সকলোৰে সহযোগিতাত আমি পুনৰবাৰ অহা বছৰলৈ আমি অনুষ্ঠানটো যাতে সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা কামনা কৰিছোঁ আৰু সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ।